নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ আহক। সিংহ ৰাশিৰ ডিচেম্বৰ মাহটি আপোনালোকে শক্তিশালী অনুভৱ কৰিব। আপোনালোকে এই মাহত নিজকে বুজিবলৈ চেষ্টা আৰম্ভ কৰিব আৰু অন্য মানুহকো মৰম দিব। চাকৰিৰ ক্ষেত্ৰত অলপ অশান্তি পাব পাৰে। এই মাহত আপোনালোকৰ এনেকুৱা লাগিব যেন চাকৰি এৰি পেলাবলৈ মন যাব, কিন্তু আপোনালোকে তেনে নকৰিব। মাতৃৰ লগত মতভেদ হ'ব পাৰে। সেই ক্ষেত্ৰত মাতৃৰ লগত আপোনালোকৰ কেইদিনমানৰ বাবে হ'লেও মাতবোল বন্ধ হ'ব পাৰে। ভাতৃ-ভগ্নীৰ লগতো দূৰত্ব অনুভৱ কৰিব। পিতৃৰ লগতো সম্পৰ্ক মধ্যম দেখা পোৱা গৈছে। এই মাহত সকলো ক্ষেত্ৰতে কাজিয়াৰ যোগ দেখা পোৱা যায়। শিক্ষাৰ্থীসকলৰ পঢ়াত মন নবহিব, গতিকে আপোনালোকে পঢ়াত মন দিয়াৰ ব্যৱস্থা কৰক। এই মাহত আপুনি নিজক অধিক গুৰুত্ব দিব। ব্যৱসায়ত উন্নতিৰ যোগ দেখিবলৈ পোৱা গৈছে, গতিকে আপোনালোকে এই মাহটোত যিমান পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ দিশত গুৰুত্ব আৰোপ কৰক। বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকে কাজিয়াৰ সৃষ্টি কৰিব অনাহকতে, কিন্তু আপোনালোকৰ কোনো কাৰণ নহওঁতে পিছত কিন্তু আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব যে এই সৰু কথাটোত মই কাজিয়া নালাগিলেও হ'লহেঁতেন। সম্পত্তিৰ বাবেও আপোনালোকে এই মাহত কাজিয়া কৰিব পাৰে। ঘৰ কিনাৰ ক্ষেত্ৰতো আপোনালোকে সিদ্ধান্ত ল'বলৈ নোৱাৰিব। আপোনালোকে বহুতো ঘৰ চাব, কিন্তু আপোনালোকে কোনটো ঘৰ ক্ৰয় কৰিব তাৰ প্ৰতি দায়বদ্ধ নহ'ব। সন্তানৰ বাবে এই মাহটো শুভ। আপোনালোকৰ সন্তানে যদি বহুদিনৰ পৰা স্বাস্থ্যজনিত কাৰণত কিবা অসুবিধা পাই আছিল, এই মাহটোত সন্তান সুস্থ হৈ উঠিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল দেখা পোৱা গৈছে। আপোনালোকেও যদি বহুদিনৰ পৰা পেটৰ সমস্যাত জড়িত হৈ আছিল, তেতিয়াহ'লে এই মাহত আপোনালোকৰ পেটৰ সমস্যা সমাপ্ত হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব যদিও আপোনালোকৰ পচন্দ নহ'ব, কিন্তু যিসকলে প্ৰেমিকাৰ বাবে বাট চাই আছে তেওঁলোকে কিন্তু ভাল সংগী এটা বিচাৰি পাব। দাম্পত্যত সৰু সুৰা খুটখাট থাকিব। জীৱনসংগীয়ে মাতৃক বেছি গুৰুত্ব দিয়াৰ বাবে আপোনালোকৰ মন অস্থিৰ হ'ব পাৰে। বন্ধুৰ সহায় লাভ কৰিব। বন্ধুৰ লগত ঘূৰা ফুৰাও কৰিব পাৰিব আৰু বন্ধুৰ লগত অতিবাহিত কৰা সময়খিনি আপোনাৰ অত্যন্ত ভাল লাগিব। যদিহে ভিডিঅ'টি আপোনালোকৰ লগত মিলিছে, তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।